APHLC প্ৰধান জে.আই. কাঠাৰৰ অভিযোগ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ 14 কোটি টকাৰে ভিয়েটনাম ভ্ৰমণ তুলিৰাম এণ্ড কোম্পানী। পাহাৰৰ আঞ্চলিক দল অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ সভাপতি তথা লোকসভা নিৰ্বাচনৰ দলটোৰ প্ৰাৰ্থী জন সিং টি কাঠাৰে আজি বিয়লি এক সংবাদমেল সম্বোধন কৰি এক বিস্ফোৰক অভিযোগ কৰে। নিৰ্বাচন শেষ কৰি 14 মে'ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদৰ কাৰ্যবাহী সদস্য MSC বিভিন্ন নিকায় নিগমৰ অধ্যক্ষ আৰু দলৰ বচা নেতাসহ 30জনীয়া এটা দল এসপ্তাহৰ বাবে কৃষিক্ষেত্ৰ অধ্যয়নৰ বাবে গৈছিল ভিয়েটনামলৈ। তাৰ পৰা মুখ্য কাৰ্যবাহী সদস্যগৰাকী গ'ল আন দেশলৈ। কিন্তু এই দলটোত কোনো কৃষি বিভাগৰ বিজ্ঞানী বা বিষয়া নাছিল। আজি সংবাদমেল সম্বোধন কৰি জন সিং টি কাঠাৰে কয় যে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ উন্নয়নৰ 14 কোটি টকা খৰচ কৰি নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ সময়ত দলটো ভিয়েটনামলৈ গৈছে, যিটো ৰাজহুৱা ধনৰ সৰাত। তেওঁ কয় যে পৰিষদে সৰু ঠিকাদাৰক বছৰ ধৰি বিল দিয়া নাই, শিক্ষক কৰ্মচাৰীক মাহে দৰমহা দিব পৰা নাই, ধুমুহাত ঘৰ ভঙা মানুহৰ খাবলৈ নথকা সময়ত তেওঁলোকে বিলাস ভ্ৰমণ কৰিছে। তেওঁ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক এই বিষয়ে অৱগত কৰি এক অভিযোগ দিছে। লগতে ভোটাৰ তালিকাৰ পৰা বহু অসমীয়া, আদিবাসী আৰু জনজাতীয় লোকৰ নাম BLOসকলে কৰ্তন কৰিছে। তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কৰি নেতাগৰাকীয়ে নিৰ্বাচন আয়ুক্তক পত্ৰ দিছে। আজি সাংবাদিকসকলক আমি অনুৰোধ কৰি ইয়াত মাতি অনা আৰু আপোনালোকে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। আজি সাংবাদিকসকলক আমি ক'বলগীয়া কথাটো তেনেকুৱা, আমাৰ APHLC 6 শিডিউল মতে যিসকলে নন ট্ৰাইবেল, চব নন ট্ৰাইবেল নহয়, ইলিগেল নন ট্ৰাইবেলসকলৰ নামটো ভোটাৰ লিষ্টৰ পৰা আমি কেনচেল কৰিম বুলি কৈ আছিলোঁ আইনমতে বুলি। কিন্তু আমি সেইটো কৰিব পৰা নাই। নোৱাৰা কাৰণটো হৈছে আমি পাৱাৰত অহা নাই, আমি ইলেকশ্যন জিকা নাই, সেইকাৰণে আমি কৰিব পৰা নাই। আমি ইলেকশ্যন নিজিকোঁতে আমাৰ বিজেপি চৰকাৰে BLOসকলক লৈ পেলাই আমাৰ ট্ৰাইবেলসকলৰ, খিলঞ্জীয়া অসমীয়াসকলৰ আৰু আদিবাসীসকলৰ নামটো ভোটাৰ লিষ্টৰ পৰা বহুত কাটি দিলে। এই যোৱা ইলেকশ্যনত, এই এতিয়া চলি থকা ইলেকশ্যনত এটা ঠাইতো 26 জন বোলে কাটিছিল। মই এতিয়ালৈকে আমি ডেটাটো কালেকশ্যন কৰি আছোঁ, আমি বিচাৰি আছোঁ, আমি পিছত দিম। এইটো ক'ত এনেকুৱা হৈছে আমি কম, সেইটো দেখুৱাই দিম আপোনালোকক। কিন্তু আমি সেইকাৰণে চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়ালৈ মেমৰেণ্ডাম পঠিয়াইছোঁ আমাৰ কমপ্লেইন যে যিমান এইটো কাটা হৈছে নামটো আকৌ সোনকালে সোমোৱাব লাগে। আৰু যিসকলে BLO বা অন্য অফিচাৰসকলে যিবিলাকে ইনভলভ হৈছে এইটো কামত, এই বেয়া কাম কৰাটো, আমাৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটা কাম কৰাটো, তেওঁলোকক পানিছমেণ্ট দিব লাগে বুলি আমি দাবী জনাইছোঁ। আমি পোষ্টত পঠিয়াই দিম, এতিয়া সময় নাই, সোনকালে পঠিয়াব লাগে, সেইকাৰণে পোষ্টত পঠিয়াই আছোঁ, আজি পঠিয়াই দিম। লগতে দুখৰ কথা, কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সৰু ট্ৰাইবেল কণ্ট্ৰেক্টৰসকলক বিল দিব পৰা নাই, মাষ্টৰসকলক, টিচাৰ্ছসকলক দৰমহা দিব পৰা নাই, আৰু অন্য ডিপাৰ্টমেণ্টসকলৰ যিবিলাক এমপ্লয়িজ তেওঁলোকক দৰমহা দিব পৰা নাই। এনেকুৱা অৱস্থাতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফাণ্ডৰ পৰা 14 কোটি উইথড্ৰ কৰি এই টকাৰে পাব্লিক এক্সচেকাৰৰ, ৰাইজৰ টকাৰে, গভৰ্ণমেণ্টৰ টকাৰে তেওঁলোকে ভিয়েটনামলৈ টুৰ গৈছে, এনজয়মেণ্ট টুৰ।
একো কাম নাই মাত্ৰ এনজয় কৰিবলৈ তেওঁলোকে বহুত টকা আছে নিজৰ ভিতৰত ডনেশ্যন কৰি পেলাই ছাবস্ক্ৰাইব কৰি পেলাই যাব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে সেইটো নকৰিলে PNRD টকাৰ 14 crores আৰু 14 crores লাগে জানো ভিয়েটনামলৈ যাবলৈ 30 জন মানুহ 30 জন CM EM আৰু MSc সকলৰ 30 জন যাবলৈ 14 কোটি টকা খৰচ কৰিছে তেওঁলোকে ঘূৰি আহিলে তেওঁলোকে ফৰেইন যাব পৰাৰ কাৰণে আমি একো বেয়া পোৱা নাই ময়ো গৈছোঁ আমিতো নিজৰ টকাৰেহে গ'লোঁ এতিয়া আমাৰ অৱস্থা মানুহবিলাক খাবলৈ চাউল নাই ঘৰ নাই তেওঁলোকৰ ঘৰ এই ধুমুহাত আৰু হেল ষ্টৰ্মত বহুত ভাঙি গ'ল তেওঁলোকক দিব নোৱাৰে কিন্তু তেওঁলোকে এনজয় কৰিবলৈ 14 কোটি টকা খৰচ কৰিলে ৰুৰেল ডেভেলপমেণ্টৰ ফাণ্ড সেইটো আমি অপ'জ কৰিছোঁ আৰু এইটো মডেল কোড অফ কণ্ডাক্ট থাকোঁতে ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট থাকোঁতে মডেল কোড অফ কণ্ডাক্ট ভায়লেট কৰি তেওঁলোকে এই ফৰেইন টুৰটো কৰিছে গভৰ্ণমেণ্ট টকাৰে পাব্লিক টকাৰে সেইটো আমি অপ'জ কৰিছোঁ আমি জনাই দিছোঁ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়ালৈ আৰু লগতে যিমান নামটো ভোটাৰ লিষ্টৰ পৰা ট্ৰাইবেলসকলৰ নাম যিমান কাটা হৈছে সেইবিলাক সোনকালে আকৌ ৰিএণ্ট্ৰি কৰিব লাগে আৰু যিবিলাকে এইটো কৰিছে এইটো পানিছমেণ্ট তেওঁলোকক শাস্তি দিব লাগে আৰু পলিং ষ্টেচন আমাৰ ট্ৰাইবেলসকলৰ পলিং ষ্টেচন বহুত গাঁৱৰ পৰা বহুত দূৰ বেছিভাগে 5 কিলোমিটাৰৰ পৰা 50 কিলোমিটাৰ 70 কিলোমিটাৰলৈকে আছে 70 কিলোমিটাৰ দূৰত ভোট দিবলৈ যাব লাগে 1-2 দিন আগতে যাব লাগে এনেকা আৰু ৰাস্তা নাই গাড়ী নাই এনেকা অৱস্থা সেইকাৰণে আমি চিফ ইলেকশ্যন কমিশ্যনাৰক আমি অনুৰোধ জনাইছোঁ তেওঁলোকৰ ইলেকশ্যন কমিশ্যনৰ গাইডলাইনছ মতে মানুহজনৰ ভোটাৰ্ছসকলৰ 2 কিলোমিটাৰ ঘৰৰ পৰা দূৰত সেইটোৰ ভিতৰতে ভোট দিব পাৰিব লাগে বুলি গাইডলাইনছত লিখা আছে সেইটো মতে আমাক ভোটাৰ পলিং ষ্টেচন স্থাপন কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ চিফ ইলেকশ্যন কমিশ্যনাৰক যে যিমান এইটো ইলিগেল কাম কৰিছে ভায়লেশ্যন কৰিছে এই মডেল কোড অফ কণ্ডাক্ট সেইটোৰ ওপৰত তেওঁলোকে একশ্যন ভালকৈ ল'ব লাগে আৰু পানিছমেণ্ট দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ এইটোহে কথা আমাৰ মেমৰেণ্ডামটো আমি পোষ্টত পঠিয়াম আজি আৰু সকলোকে মই জনাই দিছোঁ আৰু আমি অফিচিয়েলি অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্সৰ পৰা কিমানজনক কাক নামটো কাটা হৈছে কোন ভোটাৰসকলক নাম কাটা হৈছে তেওঁলোকৰ নাম ঠিকনা ভোটাৰ ID নম্বৰ সব আমাক জনাই দিব পলিং ষ্টেচন এইবিলাক সব আমাক জনাই দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ আমাৰ ফিল্ড ৱৰ্কাৰ্ছসকলক আৰু আমাৰ অফিচ বিয়াৰাৰসকলক সেইটো পালে আমি আকৌ আপোনালোকক জনাম কি আমি কাম কৰা হ'ব আমি এইটো শুধৰণি কাম আমি কৰিম এইটোৱে নমস্কাৰ আপুনি জনামতে আমি জনামতে ইয়াতে লচিন লাংছো এৰিয়া লচিন লাংছো এইটো আমাৰ লাংহিন ওচৰত হ'বলা লাংহিন আৰু সেইফালে কি ফুলনি আৰু সিংহাসন ওচৰত সেইবিলাক এৰিয়া নামটো কাটা আছে বহুত ঠাইত বুলি কৈছে দেই সেইকাৰণে আমি গোটেই কাৰ্বি আংলং আৰু NC হিলছৰ পৰা আমি ইনফৰমেশ্যনটো বিচাৰি আছোঁ